নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই ঋতুপৰ্ণ বৰা আৰু তোমালোকক স্বাগতম জনাইছো তোমালোকৰ ইউটিউব চেনেল জ্ঞানম টিউচনলৈ যিসকলে প্ৰথমৰ পৰা মোক ক্লাছবিলাক কৰি আছা তেওঁলোকে গম পাইছা চাগে এতিয়ালৈকে আমি কি ডিসকাস কৰিলো আমি কেমিষ্ট্ৰিনো হয় কি ডিসকাস কৰিলো কেনেকৈ আমি সায়েন্স পঢ়িলে কেনেকৈ বস্তুবিলাক মনত ৰাখিম সহজতে হেবিলাক কথা ডিসকাস কৰিলো তাৰ পিছতে আমি কালি আৰম্ভ কৰিছিলো আমাৰ প্ৰথম অনুশীলনীটো প্ৰথম যেটো চেপ্টাৰ পাইছা তোমালোকে সাম বেসিক কনসেপ্টস অফ কেমিষ্ট্ৰি এটো কালি আমি স্টাৰ্ট কৰিছিলো আৰু তাতে আমি কি পাইছিলো প্ৰথমতে পাইছিলো আমি মেটাৰৰ বিভিন্ন ক্লাসিফিকেশন বিলাক পাইছিলো মেটাৰৰ ক্লাসিফিকেশন বিলাক কি আছিল এটা আছিল আমাৰ মিক্সাৰস এটা আছিল পিওৰ সাবস্টেন্সেস মিক্সাৰক আমি হোমোজেনিয়াস হেটেৰোজেনিয়াস পাই গলো আৰু ইফালে পিওৰ সাবস্টেন্সক আমি কি ৰূপত পাইছিলো কম্পাউণ্ডস আৰু এলিমেন্টস আৰু তাতেই মই তোমালোকক এটা এক্সাম্পল কৰিবলৈ দিছিলো এটা হোমৱৰ্ক তোমালোকক কৰিবলৈ দিছিলো আৰু কমেন্ট কৰিবলৈ দিছিলো যেটো তোমালোকে কোনেও নকৰিলা কেলে নকৰিলা তোমালোকে যিমানে মোৰ লগত ইন্টাৰেকশন কৰিবা যিমানে সুধিবা স্যাৰ এটো বুজা নাই বা এটো আমুকটো ন এনে নিজে যদি কৰি দিয়া দুটা এটা নিজে বুজি পোৱাৰ ভিতৰত এক্সাম্পল তেতিয়া তোমালোকৰ যিমানে ইন্টাৰেকশন কৰিবা হিমানে তোমালোকৰ লাভ হ'ব সোৱা এটা কথা মনত পৰিছে কাৰণে কৈ থওঁ তোমালোকে আটাইতকৈ আমি তিনটা কথা আমি কেতিয়াও লাজ কৰিব নালাগে এটা হল খোৱা এটা হল শিকিবলৈ কেতিয়াও লাজ কৰিব নালাগে আৰু 3 নম্বৰ কথা হল যদি তোমালোকৰ প্ৰাপ্যৰ ধন কেতিয়াবা কাবাৰ পাবলৈ থাকে হেৰ কথাত মানুহে কেতিয়াও লাজ কৰিব নালাগে কেলেপ যদি আমি খাবলৈ লাজ কৰো তেতিয়ালে কি হ'ব নিজে বুকত মইম শিকিবলৈ যদি লাজ কৰো কি হ'ব নিজৰ শিক্ষাবোৰ কমি গৈ থাকিব নিজে আমি বেলেগৰ আগত লাজ পাব লাগিব হয় নহয় আৰু যদি আমি প্ৰাপ্যৰ ধন খুজিবলৈ লাজ কৰো কি হ'ব নিজে দুখিয়া হৈ গৈ থাকিব লাগিব গতিকে ইনি কথাটো মনত পৰিলে কাৰণে কৈ থলো এতিয়া তোমালোকে এটো চোৱাচোন এইলা বস্তু তোমালোকে আগতে পাই আহিছা হয়নে মই এটো এটা দিছিলো এক্সাম্পলটো 5H2SO4 ইয়াত কিমানটা কম্পাউণ্ড আছে কিমানটা মলিকুল আছে কিমানটা এলিমেন্ট আছে আৰু কিমানটা এটম আছে মই লিখিবলৈ দিছিলো হয়নে কম্পাউণ্ড মানে হল যৌগ মলিকুল মানে হল অণু এলিমেন্ট মানে মৌল আৰু এটম মানে হল পৰমাণু অৰ্থাৎ এই যেটো এক্সাম্পল দিছো ইয়াত কি লিখিব লাগে তোমালোকে কেটা যৌগ আছে কেটা অণু আছে কেটা মৌল আছে আৰু কেটা পৰমাণু আছে হেতু মই তোমালোকে লিখি দিব লাগে এটা সোৱা কম্পাউণ্ড কম্পাউণ্ড আমি আগতেও পাইছো যৌগৰ বিষয় আৰু কালিও আমি আকৌ ষ্টাডি কৰিছিলো কি আছিল কম্পাউণ্ডৰ ডেফিনিশনটো মই কি কৈছিলো যে when two or more elements combine together in definite proportion তাকে আমি কি বুলি কওঁ কম্পাউণ্ড বুলি কওঁ এটা ইয়াত কম্পাউণ্ড কোনটো ইয়াত কম্পাউণ্ড এটাই আছে কম্পাউণ্ডটো হল H2SO4 তাৰ পিছত ইয়াত মলিকুল অৰ্থাৎ অণু এটা সোৱা মটা মানুহবিলাকক যেনেকৈ আমি এজন দুজন এনেকৈ হিচাপ কৰো তেনেকৈ ভাবি লোৱা কথাটো এই কম্পাউণ্ড বা যৌগ এই বস্তুটোক আমি কি বুলি হিচাপ কৰো এটা মলিকুল দুটা মলিকুল এনেকৈ হিচাপ কৰো অণু বুলি কওঁ গতিকে ইয়াত অণু কেটা আছে আমি আগফালে যে পাইপটো দি থৈছো তাৰ মানে ইয়াত H2SO4 কেটা অণু আছে 5টা অণু আছে 5 molecules of H2SO4 5 molecules আছে H2SO4 তাৰ পিছতে আহিলো আমি এলিমেন্টলে এলিমেন্ট মানে হল কি মৌল মৌলনো কোনবিলাক এই হাইড্ৰোজেন সালফাৰ অক্সিজেন এইবিলাক অকলে এটা মৌল নহয় জানো গতিকে ইয়াত মৌল কেটা আছে হাইড্ৰোজেন আছে সালফাৰ আছে আৰু অক্সিজেন আছে তিনটা মৌল আছে হাইড্ৰোজেন অক্সিজেন আৰু সালফাৰ একেবাৰে ইজি তাৰ পিছত যেনেকৈ আমি অলপ আগত কলো যে মটা মানুহবিলাকক আমি জন বুলি কওঁ মাইকী মানুহবিলাকক তেনেকৈ জনি বুলি নকওঁ জানো তেনেকৈ এলিমেন্ট বা মৌল বস্তুটোক আমি আকৌ এটা কি বুলি কম এটা পৰমাণু বা এটা এটম বুলি কম এটো জনি যেনিবা জনি জায়গাত আমি কি কৈছো এটম বুলি কৈছো বা পৰমাণু বুলি কৈছো এটা এলিমেন্ট ইয়াত কিমান আছে চোৱাচোন হাইড্ৰোজেনৰ কেটা এলিমেন্ট আছে হাইড্ৰোজেনটো কি হৈ আছে 5 * 2 10টা আছে হাইড্ৰোজেনৰ এলিমেন্ট তাৰ পিছত এফালে 5টা আছে সালফাৰ এলিমেন্ট টোটাল এতিয়ালৈকে কেটা হল 10 5 15টা হল 15 তাৰ পিছত আৰু কিমান আছে অক্সিজেন কেটা আছে 5 * 4 20 সো 15 + 20 35টা কি আছে এটম আছে 35টা টোটাল এটম এটো সোৱা আৰু যদি লিখি ৰাখিব বিচাৰিছা পজ কৰি লিখি লব পাৰা এতিয়া আমাৰ নেক্সট টপিকটো হল কি আমাৰ নেক্সট টপিকটো আছে properties of matter আকৌ properties of matter মানে
মেটাৰবিলাকৰ পদাৰ্থবিলাকৰ ধৰ্মক আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ প্ৰধানকৈ এটা হ'ল ভৌতিক ধৰ্ম এটা হ'ল ৰাসায়নিক ধৰ্ম ইংলিছত যদি আমি কওঁ এটা হ'ল ফিজিক্যাল প্ৰপাৰ্টি আৰু এটা হ'ল কেমিক্যাল প্ৰপাৰ্টি এতিয়া আহিলে এইগিটা ফিজিক্যাল প্ৰপাৰ্টি আৰু কেমিক্যাল প্ৰপাৰ্টি এতিয়া ফিজিক্যাল প্ৰপাৰ্টি আৰু কেমিক্যাল প্ৰপাৰ্টি মানেনো কি কিনো ডিফাৰেন্স আছে দুইটা মাজত এটা ফিজিক্যাল প্ৰপাৰ্টি হ'ব হেবিলাক যিবিলাক আমি জুখুতে বা যিবিলাক অবজাৰ্ভ কৰোতে আমি তাত কোনো ধৰণৰ চেঞ্জ নেদেখো বস্তুটো একো চেঞ্জ কৰি ল'ব লগিয়া নহয় একো তাত ৰিএকচন একো কৰিব নালাগে নো কেমিক্যাল ৰিএকচনছ ইজ নিডেড এবিলাক ফিজিক্যাল প্ৰপাৰ্টি বিলাক আমি উলিয়াবলৈ যাওঁতে তেনেকুৱা বস্তু কি হ'ব পাৰে তেনেকুৱা প্ৰপাৰ্টি কি হ'ব পাৰে বস্তু এটাৰ ফৰ এক্সাম্পল তেনেকুৱা প্ৰপাৰ্টি হ'ব পাৰে কালাৰ বস্তু এটা কালাৰ চাবলৈ আমি তাক কিবা চেঞ্জ কৰিব লাগিব জানো নালাগে অডৰ গোন্ধ হ'ব পাৰে গোন্ধটো পাবৰ কাৰণে তাত বস্তু এটাৰ যেটো ক্যাৰেক্টাৰিষ্টিক গোন্ধ থাকে হেতু পাবৰ কাৰণে আমি কি কৰিব তাত কোনো ধৰণৰ একো চেঞ্জ কৰিবলগিয়া নহয় হয়নে আকৌ কেমিক্যাল প্ৰপাৰ্টিজ এটা কেমিক্যাল প্ৰপাৰ্টি মানে কোনবিলাক হ'ব পাৰে ইয়াৰ কেমিক্যাল প্ৰপাৰ্টি বিলাক কিছুমান ক্যাৰেক্টাৰিষ্টিক কেমিক্যাল ৰিএকচনৰ ওপৰত ডিপেন্ড কৰে যেনে ক্যাৰেক্টাৰিষ্টিক কেমিক্যাল ৰিএকচন মানে বিশেষত্ব থকা মানে কিছুমান তাৰ ৰাসায়নিক বিক্ৰিয়া ঘটে যেনে তোমালোকে এক্সাম্পল গিৰা দিলে বেছি ভালকে বুজি পাবা যেনে এসিডিটি বেসিসিটি মানে কি আছিল আমলিকতা বেসিসিটি এই বস্তুগিটা আমি কেনে গম পাওঁ pH জুখি আৰু pH টো কেনেকে জুখো pH টো এটা আমি কেমিক্যাল চেঞ্জ এডাল স্কেলত আগতে এনেকে জুবিয়াই পিনি নুজুখিছিলো জানো বা কিবা এটা বস্তু এসিডিক হয় নে বেসিক হয় এটো চাবলৈ আমি কি কৰিছিলো লিটমাস কাগজ এখন দিছিলো এসিডে কি কৰিছিলে নীলা লিটমাস কাগজখনক ৰঙা কৰিছিলে আকৌ বেস বিলাকে কি কৰিছিলে ৰঙা লিটমাস কাগজখনক নীলা কৰিছিলে যদি তাত কিবা এটা কি হয় বস্তুটো আমি অবজাৰ্ভ কৰিবলৈ যাওঁতে কি হয় তাত কিবা এটা আমি চেঞ্জ কৰি ল'বলগিয়া হয় বস্তুটো হয়নে কিবা এটা তাত ৰাসায়নিক পৰিৱৰ্তন ঘটে গতিকে সেই তেনেকুৱা প্ৰপাৰ্টি বিলাকক আমি কি বুলি কম কেমিক্যাল প্ৰপাৰ্টিজ অফ মেটাৰ এইগিটাই হ'ল প্ৰপাৰ্টিজ অফ মেটাৰ লিখি ৰাখা এতিয়া আমি মেটাৰৰ বিভিন্ন প্ৰপাৰ্টি বিলাক পালো হয় কিন্তু সেই প্ৰপাৰ্টি বিলাকটো আমি জুখমাক কৰিব লাগিব আৰু সেই জুখমাক বিলাক যদি কৰিবলৈ যাওঁতে মই ইয়াত এতিয়া লেংথটো যদি বেলেগ এটা ধৰণে জুখো আমেৰিকাত যদি বেলেগ এটা ধৰণে জুখে বা বেলেগ এটা জায়গাত যদি আকৌ লেংথটোৰ কাৰণে বেলেগ এটা ইউনিট ব্যৱহাৰ কৰে তেতিয়ালে ৰিসাৰ্চ কৰিবলৈ বা গোটে ওয়াৰ্ল্ড ওয়াইড বস্তুটো ষ্টাডি কৰিবলৈ জানো সুবিধা হ'ব কিছুমান প্ৰবলেম হ'ব হয়নে নহয় গোটে বস্তুটো মানে গ্লোবালি তাক কি হ'ব ষ্টাডি কৰিব পৰা নাযাব কিছুমান প্ৰবলেম হ'ব হেতু কাৰণে কি কৰা হ'ল উলিওয়া হ'ল এসআই ইউনিট যেটোক আমি ফুল ফৰ্মটো হ'ল দা ইন্টাৰনেশনাল সিস্টেম অফ ইউনিটস সুটিকে আমি এব্ৰিভিয়েট ফৰ্মক এসআই ইউনিট বুলি কওঁ আৰু এসআই ইউনিটৰ বিষয়ে তোমালোকে অলপ পাইছিলা আগতে হয়নে নহয় পাইছো আমি ক্লাস 9 ত দুটা এটা এসআই ইউনিট পাইছো গুটেখিনি আমি পোৱা নাই নরমালি আমি 7টা এসআই ইউনিট পাম এতিয়া এখন তোমালোকে লিষ্ট পাবা যিখন মুখস্থ কৰিব লাগিব আৰু মুখস্থ কৰা বস্তুবোৰ তোমালোকে নিজে মুখস্থ কৰিব লাগিব এটা লিষ্টখন মই ইয়াত লিখি মেলি তেনেকে নোট দিও মই তোমালোকক আগতেও কৈছো তোমালোকে নেটত মাৰি চালে বা যিকোনো মাৰি চালে তোমালোকে এই এসআই ইউনিটৰ লিষ্টখন পাই যাবা গতিকে নোট বিলাক মই নিদু এতিয়া উদাহৰণস্বৰূপে কি হ'ব পাৰে লেংথৰ কাৰণে আমি ইউজ কৰো কি মিটাৰ ইউজ কৰো সময় জুখিবলৈ টাইমৰ কাৰণে আমি এসআই ইউনিট সেকেন্ড ইউজ কৰিম টেম্পাৰেচাৰৰ কাৰণে আমি কেলভিন ইউজ কৰিম তেনেকে বিদ্যুৎ প্ৰবাহ বা ইলেক্ট্ৰিক কাৰেন্ট জুখিবলৈ আমি কি ইউজ কৰো এম্পিয়াৰ ইউজ কৰো আৰু বাকি তিনটাহে থাকিলে চাই লবা আজি তোমালোকক হেতুকে কাম দিলো চাই লবা তোমালোকে দেই এই লিষ্টখন বনাই পেলাবা তাৰ পিছত কি হ'ল হেখিনি হ'ল এসআই ইউনিটখিনি আমি মুখস্থ কৰিব লাগিব তাৰ পিছত হেবিলাকৰ কাৰণে আকৌ আমি কিছুমান প্ৰিফিক্স ইউজ কৰো কেতিয়াবা প্ৰিফিক্স বিলাক কেনেকুৱা কেতিয়াবা আমি এনেকে পাব পাৰো বস্তু এটা পিকোমিটাৰ বুলি পাব পাৰো কেতিয়াবা পিকোমিটাৰ নেনোমিটাৰ এবিলাক পাব পাৰো এটা কিবা বস্তু পিকোমিটাৰ থকা মানে হি কি হয় 10 টু দি পাৱাৰ -12 মিটাৰ হ'ব নেনোমিটাৰ মানে 10 টু দি পাৱাৰ -9 মিটাৰ হ'ব এনেকৈ তোমালোকে এখন লিষ্ট পাবা যেনেকৈ আমি আগতে এখন লিষ্ট পাইছিলো যে ডেসিমিটাৰ সেন্টিমিটাৰ মিলিমিটাৰৰ লিষ্ট এখন যে পাইছিলো 10 মিলিমিটাৰ 1 সেন্টিমিটাৰ 10 সেন্টিমিটাৰ 1 ডেসিমিটাৰ তেনেকুৱা যে লিষ্ট এখন পাইছিলো হেনেকুৱা টাইপে এখন লিষ্ট পাবা এখনো তোমালোকে মুখস্থ কৰিব লাগিব অলপ বুজাই দিছো এই দুটাৰ কথাই সাপোজ কিবা এটা বস্তু যেনিবা দিয়া আছে তোমাক 10 পিকোমিটাৰ তাক তুমি কি হলে লৈ যাব লাগিব এসআই ইউনিটলৈ যদি নিবলগিয়া হয় তেতিয়া আমি কি কৰিম 10 * 10 টু দি পাৱাৰ -12 মিটাৰ কৰি লম তাৰমানে যদি মিটাৰলৈ নিবলগিয়া হয় বা যদি নেনোমিটাৰ থাকে তেতিয়া আমি কিহে পূৰণ কৰি লম তাক 10 টু দি পাৱাৰ -9 মিটাৰে আমি পূৰণ কৰি লম গতিকে এনেকৈ আমি কি কৰিম তাহাতক ইটোৰ পৰা ইটোলৈ আমি কনভাৰ্ট কৰিম ইয়াৰ পিছতে এইটা বস্তু ষ্টাডি কৰাৰ পিছতে আমি ষ্টাডি কৰিব লাগিব
মাছ আৰু ৱেইট হয়নে মাছ আৰু ৱেইট একেটা লাগে হয়নে বাৰু বস্তুকেইটা এনেই ভাবি দিলে আমিতো একেটা বুলিয়ে ভাবোঁ বেছিভাগ মানুহে কিন্তু মাছ আৰু ৱেইট একেটা হয় জানো মাছৰ কাৰণে আমি কি ব্যৱহাৰ কৰোঁ এম আৰু ৱেইটটোক আমি কি বুলি লিখোঁ mg মনত পৰিছে নি বাৰু কি হয় বস্তুকেইটা দুইটাই ডিফাৰেঞ্চ আছে ফিজিক্সত ইহঁতৰ ডিফাৰেঞ্চো তোমালোকে লিখিবলৈ পাবা চাগে এতিয়া মাছটো কি হয় বাৰু মাছটো হ'ব দ্য এমাউণ্ট অফ মেটাৰ ইন এ ছাবষ্টেঞ্চ কিবা এটা বস্তু মোক যে ইমানটো দেখিছা তোমালোকে সেইটো হ'ল মোৰ মাছ হাতী এটাক যে আমি ইমানডাল দেখোঁ সেইটো হাতীটোৰ কি হয় মাছ তাৰমানে বুজিছা নাই কিন্তু এই ৱেইটটো কি বস্তু এইটো হ'ল আমাৰ ভৰ হৈ গ'ল ওজনটো কি বস্তু এতিয়া ফ'ৰ্চ এক্সাৰ্টেড বাই দ্য গ্ৰেভিটি অন দ্য মাছ সেইকাৰণে আমি mg বুলি লিখিছোঁ তাৰমানে সেই ইমানখিনি মাছ মোৰ এই মাছখিনি গ্ৰেভিটিয়ে কিমান টানি আছে কিমান জোৰে তললৈ টানি আছে সেইটোকে কি বুলি কোৱা হয় ৱেইট বা ওজন বা যিকোনো এটা বস্তু কি হয় গ্ৰেভিটিয়ে যিমানে টানি থাকে সেই মাছটো আৰু ইনটু সেই গ্ৰেভিটিটো সেইটোক আমি কি বুলি কওঁ গ্ৰেভিটিটো এইটো কনষ্টেণ্ট থাকে এটা জেগাৰ কাৰণে গ্ৰেভিটিটো কনষ্টেণ্ট থাকে অংকবোৰত দিয়া থাকে এনেকুৱা আমি আগতে কৰিবলৈ পাইছোঁ হয়নে গতিকে সেইটো হ'ল সিহঁতৰ ডিফাৰেঞ্চ এতিয়া কিবা এটা বস্তুৰ মাছ ভৰটো মই ইয়াতে থাকোঁ বা মই গৈ আমেৰিকাতে থাকোঁ মই গৈ পাহাৰ পৰ্বতৰ ওপৰতে থাকোঁ মাছটো কমা বহা হ'ব জানো মাছটো কেতিয়াও কমা বহা নহয় অৰ্থাৎ কিবা এটা বস্তুৰ মাছটো সদায় থাকিব কনষ্টেণ্ট থাকিব মই ইমানটো আছোঁ মোক ইয়াৰ পৰা বেলেগলৈ লৈ গ'লেও মই ইমানটোৱে থাকিম নাখাই নগৈ খিনাই গ'লে বেলেগ কথা বা কিবা এটা নিৰ্জীৱ বস্তু যেনিবা সি চেঞ্জ হ'ব জানো নহয় গতিকে মাছটো হ'ল তেনেকুৱা কথা কিন্তু ৱেইটটো কি হ'ব ৱেইটটো সব জেগাতে গ্ৰেভিটেশ্যনেল ফ'ৰ্চটো একে হ'ব জানো এতিয়া বহুত ওপৰত হিমালয় পৰ্বতৰ ওপৰত গ্ৰেভিটেশ্যনেল ফ'ৰ্চটো কি হ'ব কম হ'ব তাৰমানে গ্ৰেভিটেশ্যনেল ফ'ৰ্চটো যদি নহয় তেতিয়াহ'লে কি হ'ব ৱেইটটো কি হ'ব কমি যাব সেইটো বস্তু তেনেকুৱা মানে ডিফাৰেঞ্চটো কি এটা হ'ল এমাউণ্ট অফ মেটাৰ ইন এ ছাবষ্টেঞ্চ আৰু এইটো কি হ'ল ফ'ৰ্চ এক্সাৰ্টেড বাই গ্ৰেভিটি অন দ্য মাছ অফ ডেট ছাবষ্টেঞ্চ সেইটো হ'ল 1 নম্বৰ ডিফাৰেঞ্চ আৰু 2 নম্বৰ ডিফাৰেঞ্চ যদি তোমালোকে ক'বলৈ যোৱা তেতিয়াহ'লে কি হয় ই চেঞ্জ নহয় মাছ ইজ অলৱেজ কনষ্টেণ্ট কিন্তু কি হয় ৱেইট ইজ ডিপেণ্ডেণ্ট অন দ্য গ্ৰেভিটেশ্যনেল ফ'ৰ্চ ইন ডেট প্লেচ য'ত আমি জুখিম সেই জেগাডোখৰৰ কি হ'ব গ্ৰেভিটেশ্যনেল ফ'ৰ্চৰ ওপৰত ই ডিপেণ্ড কৰিব এতিয়া নেক্সট আমি পঢ়িব লাগিব ভলিউম ভলিউম মানে কি আছিলে আয়তন আয়তনটো কি আছিলে বাৰু ভলিউম মানে দীঘ পূৰণ প্ৰস্থ ৱাইড লেংথ পূৰণ ব্ৰেথ আৰু কি আছিলে ইনটু হাইট ভলিউম মানে কি আছিলে দীঘ পূৰণ প্ৰস্থ পূৰণ উচ্চতা হয়নে সেইটোৱে আছিলে আয়তন গতিকে এতিয়া যদি আমি ইয়াৰ ইউনিটটো চাবলৈ যাওঁ লেংথকো আমি কিহত জুখিম লেংথটোক আমি কিহত জুখিম লেংথৰ আমি SI ইউনিট কি হয় মিটাৰ আকৌ ইয়াৰো কি হয় মিটাৰ হাইটৰো কি হ'ব মিটাৰ এই গোটেইকেইটা বস্তু দীঘেই জানো আল্টিমেটলি গতিকে গোটেইকেইটাৰে SI ইউনিট হ'ব মিটাৰ এতিয়া ভলিউমৰ যদি আমি SI ইউনিট উলিয়াই পেলাওঁ তেতিয়াহ'লে ভলিউমৰ SI ইউনিট তাৰমানে কি হ'বগৈ মিটাৰ কি হ'বগৈ SI ইউনিট অফ ভলিউম SI ইউনিট অফ এইটো ভলিউমৰ SI ইউনিট কি হ'ব মিটাৰ কিউব হ'ব আকৌ তেনেকৈ ডেনচিটি মানে কি আছিলে ডেনচিটি মানে আছিলে ঘনত্ব নেক্সট আমি পাম ডেনচিটি এতিয়া ডেনচিটিটো কি বস্তু আছিলে ঘনত্ব মানে কি আছিলে ঘনত্ব মানে আছিলে প্ৰত্যেক একক ইউনিটত থকা ভৰকে আমি কি বুলি কওঁ ঘনত্ব অৰ্থাৎ মাছ পাৰ ইউনিট ভলিউম এতিয়া তাৰমানে ইয়াৰ যদি আমি উলিয়াবলৈ যাওঁ মাছ পাৰ কি হ'ব ভলিউম এতিয়া মাছৰ SI ইউনিট কি আছিলে মনত আছে নি কাবাৰ কেজি আৰু ভলিউমৰ SI ইউনিট হ'ল এইটো আমি এইমাত্ৰ পাইছিলোঁ মিটাৰ কিউব তাৰ পৰা যদি এতিয়া আমি ডেনচিটিৰ কাৰণে যদি আমাক SI ইউনিট উলিয়াবলৈ দিয়ে আমি এনেধৰণে উলিয়াব লাগিব তাৰমানে ডেনচিটিটো হ'ল কি মাছ পাৰ ইউনিট
ভলিউম গতিকে আমি তাক এনেকৈ লিখিব পাৰোঁ আল্টিমেটলি যদি আমাক SI ইউনিটটো উলিয়াবলৈ কয় SI ইউনিট অফ মাছ বাই SI ইউনিট অফ ভলিউম সেইকাৰণে আমি ডেনচিটিৰ কি পাম SI ইউনিট এইটো পাম কেজি পাৰ মিটাৰ কিউব নেক্সট আমি যিটো প্ৰপাৰ্টিৰ ইউনিটৰ বিষয়ে পঢ়িম সেইটো হ'ল টেম্পাৰেচাৰ উষ্ণতা এতিয়া টেম্পাৰেচাৰ আমি কিহত জুখিব পাৰোঁ টেম্পাৰেচাৰক আমি ডিগ্ৰী চেণ্টিগ্ৰেডত জুখিব পাৰোঁ ডিগ্ৰী ফাৰেনহাইটত জুখিব পাৰোঁ বা কেলভিনত আমি জুখিব পাৰোঁ আকৌ তাৰে এই ৰিলেশ্যন কিটাও আগতে আমি পাইছোঁ এটা হ'ল যদি আমি ডিগ্ৰী ফাৰেনহাইটত যদি দিয়া আছে যেনিবা তাক আমি চেণ্টিগ্ৰেডলৈ নিব লাগে তেতিয়াহ'লে আমি কি কৰিব লাগিব এইটো ফৰ্মুলা ইউজ কৰিব লাগিব সাপোজ কিবা এটা বস্তু ডিগ্ৰী চেণ্টিগ্ৰেডত দিয়া আছে তাক ফাৰেনহাইটলৈ নিব লাগে তেতিয়াহ'লে এই ডিগ্ৰী চেণ্টিগ্ৰেডৰ জেগাত আমি সেইটো যিটো দি থোৱা থাকে সেইটো আমি বহাই দিম আকৌ যদি আমাক ফাৰেনহাইটত দিয়া আছে তাক আমি ডিগ্ৰী চেণ্টিগ্ৰেডলৈ নিব লাগে তেতিয়াহ'লে কি কৰিম যিটো দিয়া থাকিব তাক আমি ফাৰেনহাইটৰ জেগাত বহাই দিম তেতিয়া ওলাই যাব গম পাইছানে দুটা এটা এক্সাম্পল কৰি চাবাচোন পাইছা আগতে আৰু নোৱাৰিলে মোক কমেণ্ট বক্সত জনাবা মই তোমালোকক ৰিপ্লাই কৰিম তাৰপিছত কেলভিনত থাকিলে এতিয়া কেলভিনত থাকিলে কি হ'ব কিবা এটা বস্তু যেনিবা দিয়া আছে 1 কেলভিন তেতিয়া আমি তাক যদি আমি চেণ্টিগ্ৰেডলৈ লৈ যাব লাগে তেতিয়া কি হ'ব সৰি যদি কিবা এটা বস্তু চেণ্টিগ্ৰেডত দিয়া আছে তাক যদি আমি কেলভিনলৈ লৈ যাব লাগে কি হ'ব 1 ডিগ্ৰী চেণ্টিগ্ৰেড তাৰমানে কি হ'ব 1 ডিগ্ৰীৰ লগত যদি এইটো আমি যোগ কৰি দিওঁ 274.15 সৰি দেই 215 আৰু আমি আচলতে এইটো 15টো আমি নকৰোৱে অংক কৰোঁতে সাধাৰণতে 273টোৱে লওঁ 273 বুলিয়ে ল'ম ইয়াক আমি ৰাউণ্ড ফিগাৰ কৰি পিনি গম পাইছানে গতিকে আমি যদি কেলভিনত থাকে 1 কেলভিন বুলি দিয়া থাকে তাৰমানে আল্টিমেটলি সেইটো 274 কেলভিন হ'ব কিন্তু কেলভিন ইউনিটবিলাক এটা কথা মনত ৰাখিবলগীয়া কেলভিন ইউনিটবিলাক আমি কেতিয়াও নিগেটিভত নাপাওঁ ডিগ্ৰী চেণ্টিগ্ৰেড ডিগ্ৰী ফাৰেনহাইট এইবিলাক আমি নিগেটিভতো পাব পাৰোঁ এতিয়া -15 ডিগ্ৰী চেণ্টিগ্ৰেড -20 ডিগ্ৰী চেণ্টিগ্ৰেড আমি পাব পাৰোঁ কিন্তু কেলভিন ইউনিটটো কি হয় সাধাৰণতে কেতিয়াও মাইনাছত লিখা নহয় গতিকে তোমালোকে সেইটো কথা মনত ৰাখিবা সো আজি আমি বেসিক্যালি এইখিনি বস্তুই পঢ়িলো মেটাৰৰ প্ৰপাৰ্টিবিলাকৰ বিষয়ে পঢ়িলো কিছুমান পালো আমি কেমিক্যাল প্ৰপাৰ্টি কিছুমান হ'ল ফিজিক্যাল প্ৰপাৰ্টি তাৰ পিছতে তাৰ আমি ইউনিটবিলাকৰ বিষয়ে এইকেইটা ইউনিটৰ বিষয়ে আছে যেহেতু তোমালোকৰ সিলেবাছত গতিকে মই ডিসকাস কৰিলো আৰু পৰৱৰ্তী ক্লাছত কাইলে তোমালোক যিখিনি আজি অন্তত চাই আছা ভিডিওটো থাকিবা বুলি আশা কৰিছো আৰু তোমালোকে কমেন্ট কৰিবা প্লিজ তোমালোকে কমেন্ট কৰিবা তেতিয়া মই গম পাম অন্তত তোমালোক কিমানে উপকৃত হৈছা চাইছা নে নাইছোৱা বুজি পাইছা নে নাই পোৱা যিকোনো ধৰণৰ কথা তোমালোকে মোক কমেন্ট কৰি জনাবা তেতিয়া ভাল লাগিব ইন্টাৰেকশন যিমানে হ'ব হিমানে ক্লাসটো আমি ক্লাস কৰাৰ নিচিনা লাগিব আমি যিমানে আমাৰ নিজৰ মাজত তোমালোকৰ আৰু মোৰ মাজত বন্ডিংটো হ'ব হিমানে ক্লাস কৰি ভাল লাগিব গতিকে হেতু কাম কৰিবা আৰু লগৰ বন্ধু বান্ধৱীসকলক জনাবা যিমানে ক্লাসটো ডাঙৰ হয় হিমানে ইন্টাৰেকশন বেছি হ'ব ইন্টাৰেকশন বেছি হোৱা মানে প্ৰশ্ন বেছি হ'ব আৰু প্ৰশ্ন বেছি হোৱা মানে ভালদৰে ষ্টাডিটো আগবাঢ়িব গতিকে নেক্সট ক্লাসত লগ পোৱাৰ আশা থাকিল ধন্যবাদ